ছাত্ৰ-ছাত্ৰীসকল নলবাৰী জিলাৰ ছয়মাইলি পৰীক্ষাৰ এমসিকিউৰ প্ৰশ্নকেইটাৰ উত্তৰ মই 4টা ক্লাছত তোমালোকক মই কৰি দিলো ইয়াতে আশা কৰিছো সেই 4টা ক্লাছ ভালদৰে চাইছা আৰু এমসিকিউ প্ৰেক্টিসও কৰিছা ঠিক আছে এতিয়া মই বাকি যিখিনি বেছি নম্বৰৰ প্ৰশ্ন 3 নম্বৰ বা 4 নম্বৰৰ প্ৰশ্ন সেই প্ৰশ্নকেইটাৰ ইয়াতে বহুত প্ৰশ্ন এনেকুৱা কমন আছে যে তোমালোকক অলৰেডি মই শিকাইছো তাৰ মাজৰ পৰা মই অলপ গুৰুত্বপূৰ্ণ বুলি ভাবি 2-3টা মান প্ৰশ্ন মই বাছি উলিয়াইছো তাৰ পৰা তোমালোকক মই আজি কেইটামান গণিত কৰি দিম ইয়াতে মই এটা প্ৰশ্ন লৈছো যেটো 51 নম্বৰ প্ৰশ্ন হয় নলবাৰী জিলাৰ প্ৰশ্ন কাকতখনৰ তাত দিয়া আছে চোৱা প্ৰমাণ কৰা যে √2 + √3 এটা অপৰিমেয় সংখ্যা 3 নম্বৰ দিয়া আছে এটো সো এটো যদি কৰিব লাগে তুমি কি কৰিব লাগিব চাবা অলৰেডি অপৰিমেয় সংখ্যাটো কেনেকৈ উলিয়াব লাগে বা প্ৰমাণ কৰিব লাগে মই ক্লাস লৈছো তোমালোকে মোৰ আগৰ ক্লাসবিলাক ভালদৰে চাবা তেতিয়া ভালদৰে বুজি পাবা তো এটো যদি আমি অপৰিমেয় বুলি দেখুৱাব লাগে কি কৰিব লাগিব জানানে আমি ৰিভাৰ্স মেথডত অৰ্থাৎ ধৰি লব লাগিব ইয়াক এটা পৰিমেয় বুলি তো কি লিখিম মনটেক অপৰিমেয় দেখুৱাবলৈ হলে প্ৰথমে সদায় পৰিমেয় বুলি ধৰি লব লাগে সো ধৰা হল কি ধৰিম যে √2 + √3 এটা এনেকৈ লিখি দিয়া এটা পৰিমেয় সংখ্যা হৈ গল যদি পৰিমেয় হয় আমি ধৰি লৈছো তো কি লিখিব লাগিব যে এনেকৈ লিখা ইমপ্লাইজ √2 + √3 নিশ্চয় কি হ'ব p/q হ'ব যত মই নিলিখো বাৰু বা লিখি দিব পাৰি p আৰু q টো সদায় কি হৈ যাব অখণ্ড সংখ্যা z লিখিব পাৰি আৰু q ≠ 0 এটো পৰিমেয় বুলি ক'লে সদায় এই কন্ডিশনটো মিলিব লাগিব তো যেহেতু আমি কলো যে ই এটা পৰিমেয় সংখ্যা হৈ গল তো p/q আকাৰত আমি লিখিব পৰা হৈ গল এতিয়া চোৱা যদি আমি পৰিমেয় দেখাব লাগে এটা √2 আছে √3 আছে এনেকৈ আমি আগবাঢ়িব নোৱাৰিম নহয় জানো তো আমি কি কৰিব লাগিব ইয়াকে বৰ্গ কৰিব লাগিব মানে আমি লিখিম দুইফালে বৰ্গ কৰিছো √2 + √3 হোল স্কয়াৰ = কি লিখিম p/q হোল স্কয়াৰ দুইফালে বৰ্গ কৰিলো এটো কি হৈ গল a + b হোল স্কয়াৰ হৈ গল আৰু ইফালে কি হৈ গল p/q হোল স্কয়াৰ হৈ গল এটো a + b হোল স্কয়াৰ কি লিখিম a স্কয়াৰ মানে √2 স্কয়াৰ হ'ব নহয় মই এটা লাইন শৰ্ট কৰি দিছো a স্কয়াৰ বুলি কলে √2 স্কয়াৰ মানে 2 হ'ব √2 স্কয়াৰ বুলি 2 হ'ব প্লাস টুৱাইস ab 2 * a মানে √2 * b মানে √3 হৈ গলে টুৱাইস ab a জায়গাত √2 b জায়গাত √3 প্লাস b স্কয়াৰ মানে √3 স্কয়াৰ মানে 3 হ'ব = p/q হোল স্কয়াৰ কি হ'ব p²/q² হৈ যাব এটাটো চোৱা তুমি 3 * 2 = 5 হ'ব 5 প্লাস এফালে 2 টো বাহিৰত আছে √2 * √3 মানে কি √6 = p²/q²। এতিয়া আমি কি কৰিম অকমান মুছি লৈছো চাবা ইয়াতে 2√6 টো ৰাখি দিয়া 2√6 = 5 টো ইফালে না কি হ'ব p²/q² - 5 কিমান হ'ব জানানে q টো তলত থাকি গল ইফালে p² - 5q হৈ গল হৈছেনে তাৰ পিছত আমি এটা 2 আৰু √6 আছে তো আমি √6 টো লিখি 2 টো ইফালে আনিলো কিমান হ'ব 2 টো পূৰণ আছে ইফালে গলে হৰণ হৈ যাব সো ইফালে p² - 5q/2q এটা চোৱা ইয়াতে p আৰু q আমি অখণ্ড সংখ্যা বুলি অলৰেডি ধৰিছো লিখিছিলো আমি কন্ডিশনত তেনে p অখণ্ড সংখ্যা q অখণ্ড সংখ্যা এটো q অখণ্ড সংখ্যা গতে এই ভগ্নাংকটো নিশ্চয় কি হ'ব অখণ্ড সংখ্যাৰে ভৰি আছে তাৰ মানে যদি দুইটা হৰ আৰু লব দুইটা যদি অখণ্ড সংখ্যা হয় ই নিশ্চয় কি হ'ব লাগিব এটা পৰিমেয় সংখ্যা হ'ব লাগিব তাৰ মানে √6 এটা পৰিমেয় সংখ্যা কিন্তু আমি জানো যে √6 এটা অপৰিমেয় সংখ্যা এই √6 টো অপৰিমেয় সংখ্যা বুলি জানো অথচ ইয়াত আমি কি গলো ই পৰিমেয় বুলি পাই গলো গৰে ই আমাৰ √6 এটা অপৰিমেয় সংখ্যা এই কথাটোৰ বিৰুদ্ধাচৰণ কৰে নিশ্চয় আমি এই কথাটো নাই লিখিব লাগিব কিন্তু √6 একনিক কি ক'ব লাগিব পৰিমেয় কাৰণ একনি পৰিমেয় হৈ যাব না কিন্তু √6 অপৰিমেয় সংখ্যাৰ বিৰুদ্ধাচৰণ কৰে যদি √6 এটা অপৰিমেয় সংখ্যাৰ এই বাক্যটোৰ বিৰুদ্ধাচৰণ কৰে তাৰমানে আমি √2 + √3 = যেটা পৰিমেয় সংখ্যা ধৰিছিলো সেই কথাটো আমাৰ ভুল আছিল তাৰমানে আমি ক'ব পাৰো এটাকে তলত লিখি দিবা এটাকে √2 + √3 এটা
অপৰিমেয় সংখ্যা হৈ গ'ল প্ৰমাণ সো তেনেকৈ লিখিলে তোমালোকে নিশ্চয় নম্বৰ পাব ঠিক আছে 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নৰ যিবিলাক আছিল তাৰে ভিতৰত মই বাছি কেইটামান লৈছো আজি 54 নম্বৰ কোৱেশ্চনটো লৈছো এই প্ৰশ্নটোত কৈছে যে তলৰ ৰৈখিক সমীকৰণৰ জোৰটো সমাধান কৰা য'ত p আৰু q বাস্তৱ সংখ্যা ইয়াত দুটা এনেকৈ সমীকৰণ দিছে px + qy = p - q আৰু qx - py = p + q এই দুটা আমি সমাধান কৰিব লাগে আৰু ইয়াৰ কাৰণে কিমান দিছে তোমাক 3 নম্বৰ দিছে এইটো সমাধান কৰিলে 3 নম্বৰ পাবা তুমি তো এনেকুৱা প্ৰশ্ন তোমালোকে বহুত কৰিছা তো এই বহুত কৰিলেও মই ভাবিছো কাৰোবাৰ হয়তো কনফিউজন হ'ব পাৰে তো কি কৰিবা এইটো তুমি 1 নম্বৰ সমীকৰণ দিয়া এইটো তুমি 2 নম্বৰ সমীকৰণ দিয়া হৈ গ'ল এতিয়া চাবা আমাৰ এনেকুৱা ধৰণৰ ৰৈখিক সমীকৰণ সমাধান কৰাৰ য'ত চাবা x এটা চলক y এটা চলক মানে দুইটা বেলেগ চলক এই দুটা বেলেগ চলক থাকিলে আমাৰ দুইটা সমীকৰণ সমাধান কৰিবলৈ আমাৰ তিনিটা বিশেষ পদ্ধতি আছিল এটা প্ৰতিস্থাপন পদ্ধতি এটা আমাৰ অপনয়ন পদ্ধতি আৰু এটা আছিল বজ্ৰ গুণন পদ্ধতি এই তিনিটা পদ্ধতিৰ যিকোনো পদ্ধতি ব্যৱহাৰ কৰি তুমি ইয়াক সমাধান কৰিব পাৰিবা তো আজি মই তাৰ ভিতৰত যিকোনো এটা ধৰা আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিম অপনয়ন মানে অপহৰণ কৰাৰ নিচিনা অপহৰণ মানে কি লুকাই থৈ দিয়া আমি ইয়াতে কি কৰিব লাগিব যদি x আৰু y এর মানটো আমাৰটো লাষ্ট টার্গেট হেতুৱে x এর মান আৰু y এর মান উলাব লাগিব কিন্তু এখিনি কাম কৰাৰ সময়ত আমি যদি ভাবো যে x এর মান উলিয়াম তেতে y টো আমি নোহোৱা কৰিব লাগিব সেই যে অপহৰণ কৰাৰ নিচিনা কথা ইয়াক আমি নোহোৱা কৰি থৈ দিম গতিকে নোহোৱা কৰাৰ কি সিস্টেম আছে জানেনে দুইটা সমান বনাব লাগিব তেতে কাটাকাটি কৰিলে 0 হ'ব বা যোগ কৰিলে 0 হৈ যাব না দুইটা সমান কৰিব লাগিলে সো y মিলি আছে সহগটো কিন্তু এটা আছে q এটা আছে p ইয়াক যদি মিলাব লাগে কি কৰিব লাগে দুইটাৰে লসাগু লোৱা লাগিব p আৰু q লসাগু কিমান pq হ'ব তাৰ আমি এইটো পদক pq বনাব লাগিব এইটো পদক pq বনাব লাগিব এইটো হৈছে অপনয়ন পদ্ধতিৰ তোমাৰ আসল জানিবলগীয়া কথা সো ইয়াৰ ওপৰত ভালকে মই ক্লাস লম বৰ পাছত সো এইটো চাবা তুমি এটা কি কৰিব লাগিব 1 নম্বৰ সমীকৰণৰ লগত কি পূৰণ লে অলৰেডি তুমি গম পালা যে লসাগু কিমান হ'ব pq হ'ব গতিকে pq বনাব লাগিব যদি pq বনাব লাগে এই পদটোতে বাকি পদৰ চিন্তা নকৰো আমি অপনয়ন কৰিব লগা অৰ্থাৎ অপহৰণ অৰ্থাৎ নোহোৱা কৰিব লগা পদটোৰ ঠাই চিন্তা কৰিম এই পদটোৰ হকটো pq হ'ব লাগিব কাৰণ ইহত দুটাৰ লসাগু pq হয় তো ইয়াক pq কৰিব লাগিলে কি হ'ব q টো আছে গতিকে p ৰে পূৰণ কৰিব লাগিব এটা p ৰে এইটুক যদি পূৰণ কৰো এই সমীকৰণটোৰ গোটেই কেইটা পদকে পূৰণ কৰিব লাগিব আছে নে মনত সো কি কৰিম এটুক যদি p ৰে পূৰণ কৰো কি হ'ব p square x হবনে প্লাস এটু obviously p q y হ'ব is equal to এটু p ৰে পূৰণ কৰিলে কি হ'ব p square p ৰে পূৰণ p into p square minus p into q pq হৈ গ'ল 2 নম্বৰ সোৱা 2 নম্বৰ সমীকৰণৰ লগত কি পূৰণ দিব লাগিব এইটো তো আমাৰ মিলিব লাগিব ইয়াতে p আছে তাৰ আমি q ৰে পূৰণ দিব লাগিব অৰ্থাৎ পূৰণ q implies এবাৰ q ৰে পূৰণ দিয়া q into q হ'ব q square into x minus sin is minus dia p into q is pq y is equal to etu q puran dia p into q is pq aru plus q into q is q square hoy gol eta ki koribo lagibo tumi ene ka astu tani dia etuk tumi ki koa 3 number সমীকরণ বুলি কোৱা etuk tumi 4 number সমীকরণ বুলি কোৱা hoy gol eta বিয়োগ করিব লাগে কারণ সোয়া যদি আমি এইটো নোহোৱা কৰিব লাগে তেতিয়া ইহত দুটা যোগ কৰিলে সবা এটো প্লাস pq যেনে সবা এটো আছে প্লাস 4y এটো আছে মাইনাস 4y কি কৰিলে ইহতে 0 হ'ব এটা চিন বেলেগ আছে না যোগ কৰিলে 0 হ'ব সো এইটো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব অৰ্থাৎ 3 + 4 3 নম্বৰ যোগ 4 নম্বৰ এনেকে সমীকৰণটো হদায় ব্ৰেকেট লগাব লাগে ইমপ্লাইজ যেতিয়া যোগ কৰিম চিনৰ কোনো পৰিৱৰ্তন নহয় a2 + a2 তাতে কি হ'ব p square x plus q square x এটো ক্যান্সেল হৈ গল ইকুয়াল কি হ'ব যোগ কৰা এটো p square plus q square এনে লিখা আছো p square plus q square pq minus pq plus pq ক্যান্সেল যাব গতিকে আমি এটো লিখিব না লাগে হৈ গল এটা কি কৰা x টো কমন লোৱা কি লিখিব p square plus q square is equal to p square plus q square হয়নে এটা আমাক কি লাগে x এর মানে লাগে x তো লিখি দিম এবালে কি হ'ব এটা সোয়া উপৰত আছে p square plus q square ইহত দুটা যেটো পূৰণ হৈছে হৰণ হৈ যাব ইয়াতে আছে p square plus q square
এইটো ব্ৰেকেট এনেকৈ দি দিয়া ওপৰতো হৰ লসাগু কি লব যিমান আছে হৰ সিমানে আছে তানি ইকুৱেল টু 1 তানে x ৰ মান কি পালো আমি 1 পালো এটা এই x ৰ মানটো তুমি ইয়াৰে চাৰিটা সমীকৰণৰ যিকোনো সমীকৰণ বহাই দিব পাৰা আৰু যিকোনত পাৰিলে আমি সদায় সহজটোতে বহাব লাগে তো এই ক্ষেত্ৰত ধৰি লৈছো মই 1 নম্বৰতে বহাই দিম তো কি হ'ব x ৰ মান 1 নম্বৰ তো x ৰ মান 1 নম্বৰ বহাই পাও কি হ'ব p into 1 x ৰ মান 1 plus q into y is equal to p minus q তো কি হ'ব p plus qy is equal to p minus q so তোমাক qy লাগে না qy is equal to p minus q ইফালে হলে কি হ'ব মাইনাস তোমাৰ p হ'ব so plus p minus p cancel এটা কি হ'ব y is equal to ইফালে কি আছে minus q আছে ইফালে প্লাস এটি q আছে না হৰণ হ'ব q cancel কি লিখব -1 কি পালা তে এটাকে নিৰ্ণয় বিজ x is equal to 1 পালা y is equal to -1 পালা তো কি কৰিব লাগিব এটাকে নিৰ্ণয় বিজ কি হ'ব 1 -1 এইটো আছে তোমাৰ কারেক্ট आंसर ঠিক আছে সো এনেকে কৰিলে শুদ্ধ উত্তৰ হ'ব